কৰিব যায় তেওঁক দিনটোত মিনিমাম 300 পৰা 500 টকা খৰচ লাগিব। সেই জুনিয়ৰ এডভকেটজনে 300 পৰা 500 টকা ইনকাম নকৰিবওতো পাৰে। তেওঁকতো ওকালতি কৰাত বাধা দিব এই প্ৰস্তাৱটোৱে। আমি শুনক, যাৰ গাড়ী ঘোঁৰা আছে, যাৰ অৱস্থা সবল, তাৰ কাৰণে একোকে। আৰু আপুনি এটা কথা কওকচোন, এই শুক্লেশ্বৰৰ পৰা মাছখোৱালৈকে যিটো যান জঁটৰ যিটো পৰিস্থিতি হয় সেইটো কোনে ঠিক কৰি দিব? আজি আমি এয়াৰপৰ্টত যাবৰ কাৰণে হ'লে আজিকালি আমি ঘৰৰ পৰা 1.5 ঘণ্টা 2 ঘণ্টা আগতে ওলাওঁ। গতিকে এইবোৰতো একো হোৱা নাই। আৰু এই দলংখন কেতিয়া হ'ব? আৰু আগতে আমাক মুখ্যমন্ত্ৰীয়ে কৈছিলে যে দলংখন যেতিয়া হ'ব আমি গাড়ীত বহি দলংখন পাৰ হৈ চাম যে দলঙৰ সিমূৰৰ পৰা ৰংমহললৈ কিমান সময় লাগে। আৰু যদি তাৰপিছত তেওঁলোকে হেনো মাটি অধিগ্ৰহণৰ কথাটো চিন্তা কৰিব। সেইবোৰতো আমাক কৈছিলে। এই মুখ্যমন্ত্ৰী মিছলীয়া চবেই জানে, তেওঁ সদায় মিছা কথাই কৈ আহিছে। আমাক সেই কথাটো কৈছিলে যে দলংখন হৈ যোৱাৰ পিছত তেতিয়া আমাৰ মৃণাল চৌধুৰী সভাপতি আছিল আমাৰ সন্থাৰ। মই আৰু আমাৰ কেইজনমান সতীৰ্থ গৈ আমি মুখ্যমন্ত্ৰীক লগ ধৰিছিলোঁ। মুখ্যমন্ত্ৰীয়ে তেতিয়া আমাক ক'লে যে আমাৰ হাইকোৰ্টৰ পিছফালে এডোখৰ মাটি আছে, সেইডোখৰ মাটিত হেনো বিল্ডিং বনাবৰ কাৰণে 35 কোটি টকা অলৰেডি ধাৰ্য কৰাই আছে। আমি ক'লোঁ সেইটো কৰিলে আমাৰ হৈ গ'ল। আমিতো মুখ্যমন্ত্ৰীক কৈছিলোঁ যে আপুনি 1500 কোটি টকা খৰচ কৰিব নালাগে, আপুনি 100 কোটি টকা খৰচ কৰক, আমাৰ নিজবোৰ হৈ যায়। আমাক অকণমান 4টা কোৰ্ট ৰুম এক্সট্ৰা লাগে, এটা অডিটৰিয়াম লাগে, অলপ পাৰ্কিং স্পেচ লাগে। ডেট কেন বি মেড উইথ 100 crores. Why are you spending 1500 crore? আমিতো ইমান চহকী ৰাজ্য নহয়, ধাৰ লৈহে কৰিব লাগিব, বা কেন্দ্ৰই বা কি দিয়ে নে আমিতো নাজানো। গতিকে এই কথাটো একদম স্পষ্ট জল পট যে আজিৰ তাৰিখত এনেকুৱা কোনো পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই যে হাইকোৰ্টখন যদি স্থানান্তৰ কৰা নহয় সুদূৰ ভৱিষ্যতে আমাৰ কিবা একদম বিৰাট কিবা অসুবিধা হ'ব। আপুনি আজি 1:30 বজাত আপুনি হাইকোৰ্টত যাব, তেতিয়া দেখিব গোটেই হাইকোৰ্ট খালী। এতিয়াও শুনক, কেছৰ সংখ্যা কমি গৈছে। আগতে আমাৰ ৰিট পিটিশ্যন 10,000+ হৈছিলে, আজিকালি 6,000 7,000তে সীমিত। উকিলৰ সংখ্যা বাঢ়িছে, এইবোৰ কথা কোনে ভাবিছে? MLA দৰমহাটো ডেইলি বাঢ়ে, উকিলসকলক তেওঁলোকে কিবা ষ্টাইপেণ্ড দিছে জানো? উকিলৰ কাৰণে কিবা ৱেলফেয়াৰ মেজাৰ্ছ লৈছে জানো? বিল্ডিং বনালেতো কাৰ লাভ হয় চবেই জানে। বিল্ডিং বনালে, ৰাস্তা বনালে, ফ্লাইঅভাৰ বনালে কাৰ লাভ হয় এইটো অসমৰ মানুহে জানে। গতিকে এইটো উন্নতিৰ কোনো হেৰি নহয়, উদাহৰণ নহয়। উন্নতিৰ উদাহৰণ কেতিয়া হ'ব জানে? মানুহ যেতিয়া স্বাৱলম্বী হ'ব, যেতিয়া আমি মহিলাসকলক আমি এম্পাৱাৰ কৰিম, আমি মানুহক চাকৰি দিম, আমি তেওঁলোকক এটা আৰ্জন কৰাৰ এটা উপায় উলিয়াই দিম। খালি বিল্ডিং বনাই থাকিলে ডেভেলপমেণ্ট নহয়তো। বিৰোধিতা কৰিছে, তাৰ পাছতো তেওঁলোকে 11 তাৰিখে শিলান্যাসৰ সিদ্ধান্ত ল'লে। ইয়াৰ পাছত আপোনালোকৰ স্থিতিটো কি হ'ব এতিয়া? আমাৰ স্থিতিটো চাওক, এতিয়া যিটো পৰ্যায়ত আছোঁ আমি, এইটো দেখা যায় যে তেওঁলোকে স্থানান্তৰ কৰিবই, শিলান্যাসটো পাতিবই। আমি দৰকাৰ হ'লে আমি কোৰ্টত যাম, আদালতৰ আশ্ৰয় ল'ম আমি। এণ্ড উই হেভ এ ভেৰি গুড কেছ। সেইটো আমি যাব বিচৰা নাছিলোঁ। উই হেভ এ ভেৰি ষ্ট্ৰং পইণ্ট। এণ্ড মই এটাই উদাহৰণ দিলোঁ, গুৱাহাটীৰ নিচিনা চিমিলাৰ কেছ এটা উত্তৰাখণ্ডতো কৰিব ওলাইছিলে, সুপ্ৰিম কোৰ্টে এইটো ষ্টে কৰি দিছে। এইখিনিয়ে ক'লোঁ। আৰু তেওঁলোকে এটা নিৰ্দেশনা দিছে বুলি আমি খবৰ পাইছোঁ যে এই শিলান্যাসত যিসকল চৰকাৰী অধিবক্তা আছে তেওঁলোকক উপস্থিত থাকিবৰ কাৰণে জনাইছে। ভাল প্ৰশ্ন কৰিলে, এইটো মই দিয়ে দিছোঁ ৰ'ব। সেইটো এটা ভাল প্ৰশ্ন কৰিলে, মই এইটো আপোনালোকক পঢ়ি শুনাই দিওঁ। সেইটো কাক দিলে মাত্ৰ মানে এটা হোৱাটছএপত মেছেজ এটা চাৰ্কুলেট হৈছে, all are requested to attend the function on 11/1/26, otherwise not to appear for department from 19/1. অৰ্থাৎ চৰকাৰী অধিবক্তাসকলক মানে ধমকি দিছে, ভাৰ্চুৱেল ৱাৰ্ণিং, ডেট তোমালোকে যদি 11 তাৰিখে ৰংমহলত উপস্থিত নথকা, তোমালোকৰ যদি আমি মুখ নেদেখোঁ, তেনেহ'লে তোমালোকে 19 তাৰিখৰ পৰা ডিপাৰ্টমেণ্টবিলাকক ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে কোৰ্টত হাজিৰ নহ'বা। চৰকাৰ তাৰমানে চাওক, তাৰমানে এই যিটো পদক্ষেপ এইটো ইমানেই ৰাইজৰ কাৰণে গ্ৰহণযোগ্য যে মানুহৰ উপস্থিতিৰ কাৰণে তেওঁলোকে এনেকুৱা ভাবুকি দিব লগা হৈছে। ইয়াতকৈ আৰু কি ক'ম?
All are requested to attend the function on 11/1/26, otherwise not to appear for department from 19/1. এইটো কোনে দিছেতো আপোনালোকে গম পাইছে, মই নামটো নকওঁ আৰু আপোনালোকেতো উলিয়াই ল'ব। চ' গতিকে চৰকাৰে নিজেও জানে যে এই যিটো ষ্টেপছ লৈছে এইটো ৰাইজৰ হিতত নহয়। যিহেতুকে ৰাইজৰ হিতত নহয়, তেওঁলোকে এনেকুৱা পদক্ষেপ ল'বৰ কাৰণে বাধ্য হৈছে। আৰু আপোনালোকে জানে আমাৰ এটা ৰিফাৰেণ্ডাম হৈ গ'ল ৰিচেণ্টলি। সেইদিনাখন আমাৰ 1350 মান ভোট হৈছিলে, তাৰে ভিতৰত 1164টা বিপক্ষে দিলে, 154টাই পক্ষত দিলে, 9টা ভোট ৰিজেক্ট হ'ল নেকি, আৰু 27টা নোটা, 13টা ৰিজেক্ট হৈছে। চ' গতিকে অভাৰৱেলমিং গৰিষ্ঠ সংখ্যক অধিবক্তাৰ মত যে আমি তাত যাব নালাগে। তে এই যিটো গৰিষ্ঠ সংখ্যক অধিবক্তাৰ মত, এইটোক সন্মান জনাইতো চৰকাৰ বা উচ্চ ন্যায়ালয়ে কিবা এটা পদক্ষেপ লোৱা উচিত আছিল। আৰম্ভণিতেতো কৈছিলে যে 3জন বা 4জন উকিলেই কৰে, কাৰণ তেওঁলোকে এটা কণ্টেম্প প্ৰচিডিঙো কৰিছে আমাৰ এগেইনষ্টে, আমাৰ অসমৰ গ্ৰেট এডভকেট জেনেৰেল। চ' গতিকে সময়ে ক'ব, আৰু আমি একদম দৃঢ় যে 11 তাৰিখে শিলান্যাস হ'লেই যে বিল্ডিং এটা হৈ দিব এনেকুৱাটো কথা নাই। গতিকে আমাৰ হাতত লিগেল ৰুটটো জল পট হৈ মুকলি হৈ আছে, আমি দৰকাৰ হ'লে সেইটোও ল'ম। আৰু উদাহৰণস্বৰূপে মই ক'লোৱেই সিদিনা উচ্চতম ন্যায়ালয়ে উত্তৰাখণ্ডৰ ক্ষেত্ৰত এনেকুৱা এটা ডিচিশ্যন